নমস্কাৰ। আজি আমাৰ হাটিঙা উচ্চ মাধ্যমিক বিদ্যালয় সপ্তাহ আজি সামৰণি দিন। আজি মূল সভা ও বঁটা বিতৰণী সভা অনুষ্ঠিত হৈ যায়। এই বিদ্যালয় সপ্তাহত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন খেল ধেমালিত অংশগ্ৰহণ কৰি তেওঁলোকৰ যিটো পাৰদৰ্শিতা সেইটো প্ৰদৰ্শন কৰে আৰু বিভিন্ন ধৰণৰ পুৰস্কাৰ প্ৰাপ্ত কৰে। আজি এই মূল সভাত আমি বিশেষকৈ কেইবাজনো বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ কৰি আনিছিলোঁ। আজি আমাৰ বিদ্যালয়ৰ উন্নয়ন কমিটিৰ স্থায়ী সভাপতি শ্ৰী পুলিন জমদেৱে আজিৰ সভাখনত সভাপতিত্ব কৰে আৰু আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য শ্ৰী ৰাতুল হাজৰিকাদেৱো আছিলে আৰু আমাৰ বিদ্যালয়বিলাকৰ যিজন চৰকাৰ আৰু বিদ্যালয়সমূহৰ মাজত যিজন যোগসূত্ৰ বুলি কোৱা হয় CRC ছাৰ প্ৰাঞ্জল ভূঞাদেৱো আহি উপস্থিত হৈছিলে। তেখেতে বহুতো মূল্যৱান ভাষণ ইয়াত আমাক দি থৈ গৈছে। গতিকে আজি আমাৰ এই বিদ্যালয় সপ্তাহটো সফলভাৱে সম্পন্ন হৈছে বুলি আমি ভাবোঁ।